বিষয়ববীয়া লগতে কৰ্মকৰ্তাসকল কৰি জীৱন নিৰ্বাহ কৰি আছে, গতিকে সেই ব্যৱস্থাখিনিও নোহোৱা হ'ব। গতিকে সেইকাৰণে মই বিশেষ দীঘলীয়াকৈ মই বক্তব্য ৰাখিব বিচৰা নাই। যদি আপোনালোকে এই নদীবান্ধ হোৱাটো নিবিচাৰে তেতিয়াহ'লে মই আপোনালোকক বা আমি নদীবান্ধটো হোৱাটো নিবিচাৰোঁ। তাৰ কাৰণে আমি প্ৰতিবাদী যিহেতু সভা, এই প্ৰতিবাদী সভাত আপোনালোকক সকলোকে 1 মিনিট থিয় হ'বৰ বাবে মই আহ্বান জনাইছোঁ। অসম চৰকাৰ হয় হয়, মেঘালয় চৰকাৰ হয় হয়, অসম চৰকাৰ হয় হয়, মেঘালয় চৰকাৰ হয় হয়। We want justice, we want justice. আমাৰ দাবী মানিব লাগিব। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব। নদীবান যেটো কুলসী নদীৰ ওপৰত যেটো নদীবান হ'ব, কুলসী নদীৰ ওপৰত যে বিদ্যুৎ প্ৰকল্প উৎপাদনৰ কাৰণে অসম চৰকাৰে যি যোজনা চলাইছে, প্ৰস্তুতি চলাইছে, ইয়াক আমি তীব্ৰ বিৰোধিতা কৰোঁ। আৰু এই নদীবান হ'লে আমাৰ এই অঞ্চলটো প্ৰথমতে 10খন গাঁও নহয় 25খনমান গাঁও উচ্ছেদ হ'ব, এই পানীৰ তলত বুৰ গৈ থাকিব। তাৰ ফলত কি হ'ব, মানুহখিনি এই অঞ্চলটো এৰি দিব লাগিব, তেওঁলোকে ক'ত যাব ক'ত খাব, গতিকে তেওঁলোকে ভিখাৰী নিচিনা এটা পৰিৱেশৰ ব্যৱস্থা হ'ব। গতিকে ক্ৰমান্বয়ে এই আমাৰ যি খিলঞ্জীয়া লোক আছে বা যি আমাৰ জনজাতীয় লোক আছে, এই লোকসকল পৃথিৱীৰ পৰা বিলুপ্ত পাই যাব। গতিকে অকল সেইটোৱে নহয়, ইয়াত থকা জৈৱ বৈচিত্ৰ্যটো নোহোৱা হ'ব। আৰু ইয়াৰ যি নামনি অংশ আছে, সেই নামনি অংশৰ যি জলধাৰা যেতিয়া ইয়াতে ষ্টৰ কৰিব, পানী জলসম্পদখিনি ৰক্ষা কৰিব, তেতিয়াহ'লে কি হ'ব, নামনি অংশটো শুকাই যাব। শুকাই যোৱাৰ ফলত কি হ'ব, তাত যিসকল মানুহে খেতি বাতি কৰে তাত শুকাই যাব। গতিকে এটা সময়ত মানুহৰ সমস্যাটো বেয়া হ'ব। সমস্যাৰ আমাৰ গোটেইখিনি হেৰি হ'ব, গোটেইখিনি তল গ'লে আৰু ক'ত থাকিম আমি, কি কৰিম। আৰু গা হালি মানুহ আছে, বহুত মানুহ আছে। চৰকাৰৰ পৰা আমি কি ক'ম, এতিয়া তাহাঁতে কৰিছে, কামটো কৰিছে, আৰু আমিতো বাধা দিবতো নোৱাৰিম। চৰকাৰে কৰিবগৈ। আমাৰ অসুবিধা হ'ব, আপোনাৰ বজাৰ ঘাট নোহোৱা হ'ব, মাটি বাৰীবিলাক নোহোৱা হৈ যাব। আমাৰ বসতি কৰি থকা নিজৰ ঘৰ বাৰী নহ'লে, জন্মস্থান নহ'লে ক'ত যাই থাকিব আজিকালি মানুহ, ক'ত যা ঠাই দিব চৰকাৰে, ক'ত কি সুবিধা দিব, নিদিয়ে নহয় চৰকাৰে। নাও চলাওঁ হ'ব, অসুবিধা হ'ব, নাও চলাটো নহ'বই। সেয়াই আৰু আমাৰ অসুবিধা চাৰিওফালৰ পৰা আৱৰি ধৰিব। সেইবিলাক আৰু কি ক'ব এতিয়া, জানে বহুত জেগা, অসমৰ ভিতৰত বহুত জেগাতে জানে, উকিয়াম ঠাইডোখৰ য'ত এই 3টা নদী লগ লগা নদী ঠাই, উকিয়াম। সেয়াই আৰু এইকেইটাৰ নাম এতিয়া ঘগা আছে, চিৰি আছে, দুৰুণ আছে, 3টা নদী লগ লাগিছে উকিয়াম ডিষ্ট্ৰিক্টত। 3টা লগ লাগি কেনে হেৰি হৈছে, কুলসী নদী হৈছে, কুলসী নদী হৈছে, এই 3টা লগ লাগি কেনে। যোৱা 2 তাৰিখ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ যেতিয়া বৈঠকত কিছু সিদ্ধান্ত লয়, আৰু সেই এটা সিদ্ধান্ত বিশেষকৈ আমাৰ যি কুলসী নদী, এই কুলসী নদীৰ ওপৰত কুলসী জলবিদ্যুৎ প্ৰকল্প এটি নিৰ্মাণৰ 55 মেগাৱাটৰ প্ৰজেক্ট এটা নিৰ্মাণৰ কথা মুখ্যমন্ত্ৰীজনে সদৰি কৰে। আৰু এই ঘোষণাত আমি আজি ছয়গাঁও অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী, ইয়াত গাৰো, ৰাভা, খাচী বা অন্যান্য জাতি জনগোষ্ঠীসমূহ যিসমূহ আছো, আমি এইসমূহ জাতি জনগোষ্ঠীৰ মানুহে আমি কিছু ইয়াত সংগীত হৈছোঁ। আৰু সংগীত হোৱাৰ বাবে আজি যি উকিয়াম, এই উকিয়াম যি বনভোজস্থলী আছে, এই বনভোজস্থলীত আমি সকলোৱে লগ লাগি ইয়াত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰক আমি প্ৰতিবাদ জনাইছোঁ। ইয়াত যাতে আমাৰ যি কুলসী নদী জলবিদ্যুৎ প্ৰকল্প তেখেতসকলে নিৰ্মাণ কৰিবলৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তৰ প্ৰতিবাদত আমি ইয়াত প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছোঁ। আৰু এই তেখেতসকলৰ যি সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰাৰ কাৰণে আমি সকলোৱে আজি ইয়াত মিলিত হৈছোঁ। নিশ্চয় ইয়াত এই জলবিদ্যুৎ প্ৰকল্পটো হ'লে ইয়াত যি তেখেতসকলে যিটো জৰীপ কৰিছে 2017 চনৰ আগত, যিটো ইয়াত ব্ৰহ্মপুত্ৰ বৰ্ডৰ দ্বাৰা জৰীপ কৰা হৈছিলে, আৰু এই জৰীপত ইয়াত যিটো আমাৰ নামনি অংশ, যিটো উকিয়ামত থকা শ্ৰী ঘগা ধৰণৰ যি সংলগ্ন সংগমস্থলী, এই সংগমস্থলীৰ পৰা কিছু নাতি দূৰৈত 26 মিটাৰকৈ ওখ পকী এটা বান্ধ নিৰ্মাণৰ তেখেতসকলে
নিৰ্মাণ তেখেতসকলে কৰিব ওলাইছে। ইয়াত 20,500 হেক্টৰ ভূমি তেখেতসকলে জলসিঞ্চন ব্যৱস্থাৰ মাজেৰে গোটেইখিনি কাম কাজ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে ইয়াত পাৱাৰ হাউচকে আদি কৰি কলনীৰ তেখেতসকলে ব্যৱস্থা কৰিব, এনেকুৱা ধৰণৰ আমি তথ্য আমি পাইছো। গতিকে এই তথ্যবিলাক বৃহৎ এটা 20,500 হেক্টৰ ভূমিত তেখেতসকলে গোটেইখিনি সামগ্ৰিক সামগ্ৰিক প্ৰকল্পৰ দিশ সেই কামখিনি কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। ইতিমধ্যে আমি শংকিত হৈছো, এইকাৰণে শংকিত হৈছো যিহেতু 20,500 ভূমিত ইয়াৰ বিভিন্ন জনগোষ্ঠীয় গাঁওসমূহ আছে। এই গাঁওসমূহৰ লোকসকল সাধাৰণ লোকসকল কৃষিজীৱী লোকসকল শংকিত হৈছে। এই কাৰণে শংকিত হৈছে কাৰণ ইয়াত জলসিঞ্চনৰ এই ব্যৱস্থাটো 20,500 ভূমিত হলে ইয়াত নিশ্চয় পানীৰে উপচি পৰিব, পানীৰে ভৰপূৰ হৈ পৰিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীদেৱে কৈছে যে 10খন গাঁও স্থানান্তৰ কৰিবৰ কথা কৈছে। গতিকে এই 10খন গাঁও সম্পূৰ্ণভাৱে প্লাবিত হ'ব। ইয়াৰ উপৰি নামনিত থকা যিসকল অঞ্চল, এই নামনিত এই নদীৰ নামত যিসকল অঞ্চল, সেই অঞ্চল যেতিয়া ভৰ বাৰিষা ইয়াৰ পৰা এই ডেমৰ পৰা পানী দিব, তেতিয়া এক জলবোমাৰ সৃষ্টি হ'ব আৰু সেই জলবোমাৰে বিভিন্ন অঞ্চল প্লাবিত হয়, এক মৰুভূমি এক গোটেই মানে জীৱকুলৰ প্ৰতি এটা ভাবুকি আহিব বা সাধাৰণ জনতাসকলৰ জনগোষ্ঠীসকলৰ বিভিন্ন জনতাসকলৰ পৰা এটা ভাবুকি সৃষ্টি হ'ব। আৰু খৰালি দিনত যেতিয়া ইয়াত পানী স্তৰ কৰিব, তেতিয়া নিশ্চয় ইয়াত যিখিনি নামনি অঞ্চল, সেই নামনি অঞ্চলবিলাক এক মৰুভূমিত পৰিণত হ'ব। গতিকে এনেকুৱা ধৰণৰ শংকাৰ কাৰণে আজি আমি ইয়াত প্ৰতিবাদ কৰাৰ কাৰণে আমি উপলব্ধ হৈছো। আপোনালোক সকলোৱে জানে আজি যি আমাৰ ছয়গাঁও নিখিল ৰেখা ছাত্ৰ সন্থা, নিখিল ৰেখা মহিলা পৰিষদ আৰু 14 অনুসূচী দাবী সমিতি আমাৰ সহযোগত যি প্ৰতিবাদী কাৰ্যসূচী আজি উকিয়ামত, আমাৰ যি উকিয়ামৰ পিকনিক স্থলী, তাত আমি আয়োজন কৰিছো আৰু এই প্ৰতিবাদী কাৰ্যসূচী আজি চলি আছে এতিয়ালৈকে। যিহেতু আমাৰ অসম চৰকাৰ, মাননীয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যি মেঘালয়ৰ চৰকাৰৰ লগত যি আলোচনা কৰি এটা সিদ্ধান্ত ললে, আমাৰ এই অঞ্চলৰ যি ক্ষতি হ'ব পৰা এটা ডাঙৰ সিদ্ধান্ত ললে, আমি সঁচাকৈ আমি দুখ প্ৰকাশ কৰিছো। আৰু এই যি নদী বান্ধ 55 মেগাৱাটৰ যি নদী বান্ধ, আমাৰ এই জনসাধাৰণ যি ক্ষতি হ'ব পৰাকৈ যি আমাৰ নদী বান্ধৰ যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত আমি কেতিয়াও মানি ল'ব নোৱাৰো। এই অঞ্চলৰ জনসাধাৰণে কেতিয়াও মানি ল'ব নোৱাৰে। আৰু আমি ইয়াৰ কাৰণে যদি আমি আন্দোলন কৰিব লাগে, ইয়াতকৈ আমি অধিক আমি জংগী আন্দোলন কৰিম। কাৰণ আপোনালোকে জানে এই অঞ্চলৰ এটাই নদী আছে, যিটো নদী আমাৰ কুকুৰমাৰা আৰু যি খৰখুৰী অঞ্চললৈ বৈ গৈছে। আৰু এই অঞ্চলৰ যি জনসাধাৰণে আমাৰ গাঁৱত বসবাস কৰা যি আমাৰ কৃষি ভূমি, আমাৰ যি এই নদীৰ পৰা আমাৰ সুন্দৰভাৱে খেতি বাতি কৰি আমাৰ এই জনসাধাৰণে চলি আছে, বসবাস কৰি আছে। তেওঁলোকৰ ঘৰখন যিয়ে নহয়, যিহেতু তেওঁলোকৰ এখন সুন্দৰ এটা পৰিৱেশত তেওঁলোকে বসবাস কৰি আছে, তেওঁলোকৰ যিখন আপোন ঘৰ, যিখন তেওঁলোকৰ আপোন বাৰী, সেই বাৰীখন এৰি, সেই ঘৰখন এৰি তেওঁলোকে কেতিয়াও যাব নিবিচাৰে। আৰু এই অঞ্চলৰ জনসাধাৰণে তাৰ বাবে তীব্ৰ বিৰোধিতা কৰিব আৰু এই সিদ্ধান্ত কেতিয়াও এই জনসাধাৰণে মানি ল'ব নোৱাৰে। আৰু ইয়াত বসবাস কৰা আমাৰ গাৰো, খাচী, লগতে ৰাভা ভাই ভনীসকল আৰু এই ছয়গাঁৱৰ যি বৃহত্তৰ অঞ্চল, এই অঞ্চলে আমাৰ কেতিয়াও এই যি নদী বান্ধ, এই নদী বান্ধৰ প্ৰকল্প আমি কেতিয়াও মানি ল'ব নোৱাৰো। তেওঁলোকে হয়তো নাজানে, যিহেতু এই সাধাৰণ জনসাধাৰণে আমাৰ এই অঞ্চলৰ যি জৈৱ বৈচিত্ৰ্য, এই জৈৱ বৈচিত্ৰ্য যি চৰকাৰে আমাৰ বিনষ্ট কৰিব বিচাৰিছে, আমি তাৰ বিৰোধিতা কৰিছো। আমি যিহেতু বিজেপি চৰকাৰৰ লগতে আমি থাকি, এই অঞ্চলৰ মানুহখিনিৰ মিত্ৰতাত থাকি যিহেতু তেওঁলোকৰ লগত আমি আগবাঢ়ি গৈছিলো, এনেকুৱা নহয় তেওঁলোকে যিহেতু আমাৰ এই অঞ্চলৰ ক্ষতি কৰিব পৰা এটা সিদ্ধান্ত লৈছে, এই সিদ্ধান্তৰ আমি বিৰোধিতা কৰিবই লাগিব। কাৰণ আমাৰ এই অঞ্চলৰ মানুহখিনিৰ জনসাধাৰণৰ কথা আছে, আমি কলৈ যাম, কি কৰিম, কেনেকৈ থাকিম। তেওঁলোকে যিহেতু লাখ বিলাখত জীৱন কটাই আছে, তেওঁলোকে এই সাধাৰণ জনসাধাৰণৰ কথা নিশ্চয় তেওঁলোকে বুজি নাপায়। কেনেকৈ দেখা পাম আমি ডলফিন যদি এই অঞ্চলৰ যি আমাৰ নদী বান্ধ হ'ব, এই কলসী নদীৰ যি জৈৱ বৈচিত্ৰ্য, এই কলসী নদীৰ যদি জৈৱ বৈচিত্ৰ্য নাইকিয়া হয়, ইয়াত যদি পানীয়ে নাথাকে, কেনেকৈ আমি ডলফিন দেখা পাম। আমি দেখি আছো অসমৰ বিভিন্ন অঞ্চলত নদী বান্ধৰ ফলত হ'ব পৰা সমস্যাসমূহ আমি উজনি অসমত দেখিছো, লখিমপুৰৰ পৰা আদি কৰি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখা পাই আছো এনেকুৱা ধৰণৰ সমস্যা হৈছে আমাৰ সাধাৰণ জনসাধাৰণৰ। গতিকে আমি এই নদী বান্ধৰ আমি বিৰোধিতা কৰি যাম। যেতিয়ালৈকে চৰকাৰে মানি নলয়, তেতিয়ালৈকে আমি ৰাইজ সজাগ হৈ থাকিম আৰু এই আন্দোলন আমি কৰি যাম।
देखो 2 जून में असम और मेघालय का चीफ मिनिस्टर का एक बैठक हुआ था कनाडोरा में। उधर में एक डिसीजन लिया था कि कुल्सी नदी में एक डैम बनाएगा। कुल्सी नदी में एक डैम बनाएगा करके एक डिसीजन लिया था। और अगले महीने 15 अगस्त में वो लोग डिक्लेयर करेंगे। ऐसे करके वो लोग एक एग्रीमेंट में आया था, दोनों चीफ मिनिस्टर असम और मेघालय। लेकिन वो जो डैम है ना, जो कुल्सी डैम जो बनाने के लिए जा रहा है, इसका प्रभाव वो लोग बोल रहा है कि 10 गांव में होगा। लेकिन 10 गांव में कम से कम 25 से 30 गांव तक ये प्रभाव पड़ेगा, इफेक्ट होगा। आई मीन टू से इफेक्ट होगा। इसलिए आज इधर में आज 9 तारीख है, हम लोग इधर में गारो नेशनल काउंसिल, गारो स्टूडेंट्स यूनियन, राभा स्टूडेंट्स यूनियन, राभा नेशनल काउंसिल, राभा वुमेन काउंसिल, ये सब ऑर्गेनाइजेशन मिलकर हम लोग एक प्रोटेस्ट मीटिंग इधर में किया था। हम लोग किसी के दम पे इधर में कोई ये डैम होने नहीं देंगे। इसलिए हम लोग स्ट्रांगली हम लोग प्रोटेस्ट किया है, कभी हम लोग डैम होने नहीं देंगे। क्योंकि इधर में ये कुल्सी नदी में इधर में एक्वेटिक एनिमल जो बोलते हैं डॉल्फिन इधर में बहुत डॉल्फिन है। ये डॉल्फिन का डॉल्फिन बेल्ट है। अगर ये डैम होगा तो ये डॉल्फिन सब, ये एक्वेटिक जो एनिमल्स है वो सब लोग एक्सटिंक्ट हो जाएगा, मतलब खत्म हो जाएगा। इसलिए हम लोग कभी ये डैम होने नहीं देंगे। और हम लोग जो वो डिसीजन है, डैम का जो डिसीजन है, हम लोग इसको प्रोटेस्ट करता हो, हम कभी होने नहीं देंगे। हम लोग मेमोरेंडम देंगे, कभी भी हम होने नहीं देंगे ये डैम। क्योंकि ये जो इधर में जितना भी जनसंख्या है, ये पूरा कंप्लीट इफेक्ट होगा।